আমাৰ নগাঁৱৰ এখন অতিকৈ ফেমাছ প্ৰাথমিক আমি মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয় আজিলৈকে আমি ঘৰে ঘৰে যাব লগা হোৱা এজন শিশুৰ জন্মগত বুদ্ধিমত্তাটোক চিনাক্তকৰণ কৰাৰ ক্ষেত্ৰত কি কি ভূমিকা পালন কৰে কিছুমান ল'ৰা ছোৱালী কামত নাহে কেতিয়াবা মানে উপকাৰ মানে থাকি অপকাৰ যেটো এবনৰ্মেল মানে ষ্টুডেন্ট কিছুমান থাকে কিছুমান মানসিকভাৱে এবনৰ্মেল হ'ব পাৰে কিছুমান শাৰীৰিকভাৱে ফিজিক্যালি হ্যান্ডিক্যাপ হ'ব পাৰে ডিজেবল হ'ব পাৰে গতিকে এই এনেকুৱা ষ্টুডেন্ট আপোনালোকৰ ইয়াত আহেনে ছাত্ৰজনে আপোনাৰ পুত্ৰই আৰ্মি হ'বলৈ জন্মগ্ৰহণ কৰিছে নে আপুনি নাজানে আপুনি কিয় তাৰ ওপৰত জাপি দিছে এতিয়াও ল'ৰা ছোৱালীৰ ওপৰত জোৰ জুলুম কৰিব নালাগে আৰু তেওঁলোকক ভালকৈ ফুলিবলৈ দিব লাগে সৰুতে কেতিয়াও মোহাৰিব নালাগে মোহাৰা চিন্তাও কৰিব নালাগে আৰু মানে ল'ৰা ছোৱালীক মানে ভাল মানুহ হ'বলৈ শিকাব লাগে ক'বই লাগে যে এটাই যে তোমালোকে ভৱিষ্যতে কিন্তু জ্ঞানী ভাল মানুহ হ'ব লাগিব নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছো জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ আজি আমি আহি পালোহি আমাৰ নগাঁৱৰ এখন অতিকৈ ফেমাছ প্ৰাথমিক বিদ্যালয় যিখনক আমি মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয় বুলি জানো আৰু এইখন প্ৰাথমিক বিদ্যালয়ৰ এটা স্বকীয় বৈশিষ্ট্য আছে ইয়াত কণ শিশু আহি পেলাই এই বিদ্যালয়ত মানে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে নিজৰ গাৰ্জেনসকলে ইয়াত দি দিয়ে তেওঁলোকে এখন প্ৰাইভেট সেক্টৰত নিদি পেলাই এই স্কুলখনক বেছি প্ৰাধান্য দিয়ে কাৰণ এই বিদ্যালয়খনৰ পৰা বহুতে উন্নত মানৰ শিক্ষাৰে ল'ৰা ছোৱালীসমূহ শিক্ষিত হয় বুলি আমাৰ নগাঁৱত এটা প্ৰচলিত মতবাদ সকলোৰে মনে মনে আছে আৰু আজি মই আপোনালোকক চিনাকি কৰি দিবলৈ লৈছোঁ এই প্ৰাথমিক বিদ্যালয়খনৰ বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা নিবেদিতা দেৱী ডাঙৰীয়ানী নমস্কাৰ নমস্কাৰ হয় মেডাম মই পোনপ্ৰথমে জানিব বিচাৰোঁ যে আমাৰ নগাঁৱত মই বহুতেই শুনা পাইছোঁ যে আমাৰ নগাঁৱত বহু শিক্ষা অনুষ্ঠান আছে চৰকাৰী হওক বা বেচৰকাৰী হওক বিশেষকৈ আজিকালি আমাৰ সমাজত এটা ট্ৰেণ্ড চলিছে যে গাৰ্জেনসকলে নিজৰ শিশুসকলক বেছিকেলি প্ৰাইভেট ছেক্টৰৰ প্ৰতি ধাৱমান কৰায় কিন্তু তৎসত্ত্বেও আপোনালোকৰ এইখন এনেকুৱা এখন প্ৰাথমিক বিদ্যালয় যিখন প্ৰাথমিক বিদ্যালয়ৰ বিল্ডিং 2 মহলীয়া আৰু শ ষ্টুডেণ্ট ইয়াত আহিবলৈ মানে নাম লগায় ইয়াত শ ষ্টুডেণ্ট আহে গতিকে এই কৃতিত্বসমূহ কেনেকুৱা ধৰণে স্কুলখনে অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে তাৰ বিষয়ে অকণমান থ্ৰুতে ক'ব নেকি হয় আপুনি যিখিনি কথা কৈছে হয় অৱশ্যে কথাটো নোহোৱা নহয় আজিৰ তাৰিখতো ধৰক বহুতো বিদ্যালয়ে ল'ৰা ছোৱালী বিচাৰি ফুৰিবলগীয়া হৈছে আৰু আমিতো নিজে ইমান গম নাপাওঁ বাৰু কিন্তু আমাৰ ইয়াতে আজিলৈকে আমি ঘৰে ঘৰে যাব লগা হোৱা নাই সেইকাৰণে আমি ভাবোঁ যে হয়তো আমাৰ ইয়াতে শিক্ষা ব্যৱস্থাটো তেওঁলোকে ভাল পায় তাৰ বাহিৰেও আমাৰ ছাৰ বাইদেউসকলেও বহুতো কষ্ট কৰে আৰু আমাৰ প্ৰায় অভিভাৱকসকলেও কিন্তু আমাক যথেষ্ট যিকোনো কামত সহায় সাৰথি কৰে আৰু তেওঁলোক বহুত সচেতন কিবা ভুল হ'লেও কিবা হ'লেও মই আঙুলিয়াই দিবলৈ দিওঁ যেনেকৈ তেওঁলোকে কিন্তু কয় সেইটো মোৰ ভাল লাগে আৰু সেইকাৰণেও অৱশ্যে যিমান পাৰোঁ বিদ্যালয়খনৰ উন্নতি হকে সকলোৱে আমি সহায় সহযোগিতা কৰি আছোঁ আৰু এতিয়ালৈকে আগলৈও সেই উন্নতিটো আমি কামনা কৰোঁ আৰু হয় খুব ভাল লাগিলে আৰু মই দৰ্শকে যিখিনি ক'ব বিচাৰোঁ যে মই যেতিয়া স্কুলখনলৈ আহিছিলোঁ আৰু স্কুলখনৰ এটা তত্বাৱধান আছে যে স্কুলৰ পাঠদান কাৰ্যসূচী চলি থাকিলে স্কুলখনৰ চৌহদৰ যিখন মেইন গেটখন মাৰি থোৱা যায় আৰু মেইন গেটখনৰ কাষত যেতিয়া মই আহি ৰখিছিলোঁ তেতিয়া সেই গাৰ্জেনসকলক সুধিছিলোঁ বহু গাৰ্জেন ইয়াত সমবেত হৈ থাকে এই গাৰ্জেনসকলক সুধিছিলোঁ আৰু মেক্সিমাম গাৰ্জেন এই বিদ্যালয়ৰ পৰাই তেওঁলোকেও পঢ়া শুনা কৰি যোৱা আৰু তেওঁলোক ইচ্ছুক যে মোৰ সন্তানটিও এই বিদ্যালয়খনতে অধ্যয়ন কৰক ইমান এটা ফেথ ইমান এটা বিশ্বাস গতিকে এই বিশ্বাসটো আজিও যে বৰকৰাৰ ৰাখিছে আজিও বৰ্তাই ৰাখিছে তাৰ বাবে আপোনালোকে সঁচাকৈ শলাগৰ পাত্ৰ লগতে এইখিনিতে দৰ্শক ৰাইজ মই ক'ব বিচাৰোঁ যে আমাৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষয়িত্ৰীসকল বা শিক্ষকসকল তেওঁলোকে এটা চেলেঞ্জিং কাম কৰি আছে কাৰণ মই মেডাম আপোনাক এইখিনিতে ক'ব বিচাৰোঁ যে মই যেতিয়া আহিছোঁ তেতিয়া আপোনালোকৰ মিড ডে মিলৰ সময় আৰু মিড ডে মিল চলি আছে তেতিয়া আৰু সেই সময়ত যিটো হুলস্থুলীয়া পৰিৱেশ আৰু সেই হুলস্থুলীয়া পৰিৱেশটো আপোনালোকে নিতৌ ফেচ কৰি থাকে আৰু এজন গতানুগতিকভাৱে আমি আম আদমি যাক কওঁ আম আদমিজনে আহি পেলাই এনেকুৱা এটা পৰিৱেশত এনয়িং পাব কাৰোবাৰ বিৰক্তিও লাগিব পাৰে কোনোবা এটা ষ্টুডেণ্টে এই ঘপককৈ খাবলৈ আহে সৰু ল'ৰা ছোৱালী ঘপককৈ পৰিয়েই গ'ল বা ঘপককৈ তেনেকুৱা গতিকে এই সকলোবিলাক পৰিৱেশৰ মাজতো আপোনালোকে নিজৰ মনটোক শান্তভাৱে আৰু এই ষ্টুডেণ্টসকলক নিজৰ অভিভাৱিকাৰ লগতে এগৰাকী শিক্ষয়িত্ৰী হিচাপে যে ট্ৰিট কৰে তাৰ আঁৰত আপোনালোকে কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি অৱলম্বন কৰে তাৰমানে আজিকালি এটা কথা মানে
চেকনিও ব্যৱহাৰ কৰিব নোৱাৰা আমাৰ এখন তেনেকুৱা আইন জাপি দিলে সেইটো কাৰণে অলপ কষ্ট হয় বাৰু আৰু সৰু সৰু ল'ৰা ছোৱালী বুজি নাপায় দিয়কচোন তথাপিও আমি কেতিয়াবা মানে এনেই কিবা বাৰী চাৰী এডাল লৈ এনেকৈ অকণমান যিখিনি শান্ত কৰিব নোৱাৰোঁ অলপ দেখুৱাই দিলে আঁতৰে বাৰু সেই তেনেকুৱা ধৰণে বিশেষকৈ আমি সৰু ল'ৰা ছোৱালী যে আমাৰ বহুত গতিকে আমি মৰম চেনেহে পৰাপক্ষত মানে আমি তত্বাৱধান লওঁ কিন্তু ল'ৰা ছোৱালীক আনকি এনেকুৱা হয় বেছি যে ল'ৰা ছোৱালী সেইকাৰণে সৰু ল'ৰা ছোৱালীবিলাক গ'লে বাহিৰলৈ গ'লে কিন্তু বেলেগ ছাৰ বাইদেউ যায় কেতিয়াবা আৰু ক্লাছত তেওঁলোক ব্যস্ত থাকিলে ময়ো যাওঁ কেতিয়াবা দুই এক গাৰ্জেন যদি কিবা কামত আহে থাকে তেওঁলোককো পঠাওঁ তেনেকৈ তাৰ বাহিৰেও আৰু বেলেগ আমি কমিটি বা তেনেকৈ মাতৃ গোটৰ দুই এক বাইদেউ সকলো আহে মাজে মাজে তেওঁলোককো আমি চাবলৈ দিওঁ কিন্তু আৰু আপোনালোকৰ বৰ্তমান যিখিনি ষ্ট্ৰেটেজি ব্যৱহাৰ কৰি পেলাই বিদ্যালয়খন পৰিচালনা কৰিবৰ কাৰণে চেষ্টা কৰি আছে এইসমূহ কিমান দূৰ সফল বুলি আপুনি নিজে অনুভৱ কৰে 100% বুলি নকওঁ ক'বই নোৱাৰোঁ তথাপিও মানে 70% সফল বুলি মানে ভাবোঁ যিহেতুকে আমাৰ বহুতো ল'ৰা ছোৱালী এতিয়ালৈকে মই ইয়াতে এতিয়া 18 বছৰ হ'ল কিন্তু বহুত ল'ৰা ছোৱালী আমাৰ ইয়াৰ পৰা নাম কৰি গৈ পাছ কৰিছে তেনেকৈ বহুত নিজৰ দেশত বাদে দূৰ দূৰণিৰ বিদেশতো তেনেকৈ ভাল সংস্থাপন লৈ আছে তেওঁলোক আজিও আমাক লগ কৰিবলৈ আহে বা আমি ছাৰ বাইদেউসকলক সেৱা এটা কৰি যাওঁ বা তেনেকৈ চিন্তা কৰি তেওঁলোকে আহে এতিয়াও গতিকে এতিয়াও বহুত ভাল ল'ৰা ছোৱালী তেনেকৈ ভাল নাম কৰি আছে বাৰু সেইখিনিৰ পৰা আমি ভাবোঁ যে আমাৰ তাত অৰিহণা নিশ্চয় আছে আৰু ছাৰ বাইদেউসকলক হয় খুব সুন্দৰ আৰু মই জানিব বিচাৰোঁ মই বিশেষকৈ স্কুলৰ বিশেষকৈ শিশুসকলক কেনেকৈ তেওঁলোকৰ জন্মগত বুদ্ধিমত্তাটোক চিনাক্তকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ জ্ঞান বাৰ্তাই ভূমিকা পালন কৰিব পাৰে সেই ক্ষেত্ৰতে মই বিগত দিনসমূহ কটাইছোঁ যদি এই ক্ষেত্ৰত মই আপোনালোকৰ মতামত ল'ব খোজোঁ আপোনালোকে এজন শিশুৰ জন্মগত বুদ্ধিমত্তাটোক চিনাক্তকৰণ কৰাৰ ক্ষেত্ৰত কি কি ভূমিকা পালন কৰিছে আমি প্ৰথম আমাৰ ইয়াতে এতিয়া বালবাটিকা বুলি কয় মানে শিশু শ্ৰেণী প্ৰথম আমি সৰু ল'ৰা ছোৱালীখিনি আমি তেনেকৈ ক শ্ৰেণী বুলি কয় তেনেকৈ আমি এডমিশ্যন দিওঁ তাৰপিছত সেই আমি ল'ৰা ছোৱালীখিনিক প্ৰায় মানে খেলা ধূলা বা প্ৰথমে আমি তেওঁলোকক লিখিবলৈ বা তেনেকুৱা একো জোৰ কৰি আমি একো মানে কামত তেনেকৈ মানে শিক্ষাগত কামত আমি লগাব নিবিচাৰোঁ তেওঁলোকে প্ৰথম আহে আমি প্ৰথম মৰম চেনেহৰে মানে আদৰি লওঁ তাৰ বাহিৰেও আমি আজিকালি চৰকাৰেও বহুতখিনি পদক্ষেপ লৈছে যে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ মানে পেইণ্টিং বা এইবিলাকৰ সেয়াও সহায় কৰিছে তেনেকৈ তাৰ বাহিৰেও আমি সেয়া নহওঁতেও আমি আমাৰ মানটো এনেকুৱাকৈ মানে সজাই পৰাই আমি অলপ মানে ৰাখোঁ প্ৰথম আহিয়ে ল'ৰা ছোৱালীবিলাকে যেন ৰুমটো দেখিয়ে ভাল পায় আমি সেইখিনি উপায় আমি প্ৰথমে অৱলম্বন কৰোঁ আৰু সেই চাওঁ ল'ৰা ছোৱালীবিলাক সেইবিলাক আহি আকৃষ্ট হয় প্ৰথমে তাৰপিছত আমি মানে প্ৰথমখিনি দিন বহুত ল'ৰা ছোৱালীক মৰম কৰিবলৈ মইতো কৰোঁৱেই তাৰ বাহিৰেও ক্লাছ টিচাৰ যিসকল থাকে তেওঁলোককো কৈ দিওঁ যে মানে বিশেষকৈ 2-3 মাহলৈ আপোনালোকে বহুত মৰম কৰিব কিছুমান মনটো বুজি ল'ব কোনটো ল'ৰা ছোৱালীক মানে অকণমান কিবা এটা দুষ্ট কৰিলে খং কৰিব লাগে বা কোনটোক নালাগে কেতিয়াবা খং কৰিলেও কিছুমান ল'ৰা ছোৱালী কামত নাহে কেতিয়াবা মানে উপকাৰ মানে থাকি অপকাৰহে হৈ যায় তেনেকুৱা ল'ৰা ছোৱালী হয় কেতিয়াবা শাসন কৰোঁতে কান্দি দিয়ে গতিকে আমি ল'ৰা ছোৱালীৰ মনটো আগে বুজি ল'বলৈ দিওঁ ময়ো তেনেকৈ কওঁ আৰু বাইদেউসকলেও মানে তেনেকৈ মানে পঢ়ায় আৰু প্ৰথমে কিন্তু বৰ কষ্ট হয় বহুত 3-4জন কান্দে তাৰপিছত আকৌ 3-4জনে কান্দিলে আকৌ বাকীখিনিও কান্দি দিয়ে গতিকে তেনেকুৱা পৰিস্থিতি প্ৰথম অৱস্থাত অলপ হয় তাৰপিছত দেখোঁ লাহে 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 সম্পূৰ্ণ ভাল হৈ যায় খুব সুন্দৰ এই কথাখিনি জানিবলৈ চেষ্টা কৰিছোঁ এইকাৰণে কাৰণ আমাৰ প্ৰাইমেৰী টিচাৰসকল বহুতেই প্ৰয়োজনীয় ব্যক্তি কাৰণ তেওঁলোকে চেলেঞ্জিং এটা কাম কৰি আছে আজি হাইস্কুললৈ এজন ছাত্ৰ যেতিয়া যায় হাইস্কুললৈ যাওঁতে সেই ছাত্ৰজনক প্ৰাইমেৰী স্কুলত যেনেকুৱাকৈ আপোনালোকে তত্বাৱধান ৰাখিবলগীয়া আছে সেইটো হাইস্কুলত বা তাৰ ওপৰৰ বিদ্যালয়সমূহত তেনেকুৱা কৰিব দৰকাৰ নাই অলৰেডি সকলো ছেট হৈ যায় আৰু গতিকে আমাৰ প্ৰাইমেৰী পৰ্যায়ত যিহেতু বহু ধৰণৰ শিশু আহে প্ৰাইমেৰী পৰ্যায়ত যেতিয়া এজন শিশু নানান পৰিৱেশৰ পৰা আহে সকলোৱে ঘৰুৱা পৰিৱেশবিলাক বেলেগ বেলেগ এটা বেলেগ সকলোৰে সাইকোলজিবিলাক বেলেগ বেলেগ গতিকে আমাৰ কেতিয়াবা দেখা যায় কিছুমান এবনৰ্মেল জাতীয় এবনৰ্মেল টাইপৰ ষ্টুডেণ্টটো এনৰোল হয়
আমি মানে মানা কৰিব নোৱাৰো আমাৰ সেইটো আৰু আপোনালোকৰ চৰকাৰী নিয়মে বা আপোনালোকে শিক্ষক হিচাপে কেতিয়াও বোলে আমি নিদো বুলি ক'ব নোৱাৰে কাৰণ আপোনালোকৰ নিদো বুলি ক'লে সেইটো শিক্ষকতাৰ ধৰ্ম নহয় জীৱন এটা আছে গতিকে শিক্ষকতা হৈছে মই জনাত যে সেৱা গতিকে মই জানিব বিচাৰোঁ যে আপোনালোকৰ বিদ্যালয়টো সেই তেনেকুৱা কেতিয়াবা অকণ গতানুগতিকভাৱে এবনৰ্মেল টাইপৰ যিটো এবনৰ্মেল মানে ষ্টুডেণ্ট কিছুমান থাকে কিছুমান মানসিকভাৱে এবনৰ্মেল হ'ব পাৰে কিছুমান শাৰীৰিকভাৱে ফিজিকেলি হেণ্ডিকেপ হ'ব পাৰে ডিজেবল হ'ব পাৰে গতিকে এই এনেকুৱা ষ্টুডেণ্ট আপোনালোকৰ ইয়াত আহেনে আহে কেতিয়াবা আহে এজন আমাৰ ইংলিছ মিডিয়ামৰ স্কুলৰ পৰাই আনি দিছিলে তাতে ল'ৰাটো মানে একো কথা চথা তেনেকৈ ক'ব নোৱাৰে হুলস্থুল কৰি থাকে মাক দেউতাকে এডমিশ্যন দিওঁতে ক'লে আৰু সেইকাৰণে ইয়াতে ভাল বুলি শুনিলোঁ আৰু ইয়াতে এডমিশ্যনটো দিবলৈ আহিছোঁ বাইদেউ এডমিশ্যনটো দিলে আমি মানে সুখী হ'ম আৰু এনেকৈ ক'লে তেতিয়া সেইকাৰণে ল'ৰাটো দেখিলোঁ মানে অলপ মানে কিবা কিবি খেদনা কৰি আছে তথাপিও উপায় নাই আৰু তাৰ পৰা আনিছে তেওঁলোকে মন এটা লৈ আহিছে এডমিশ্যন দিয়া হ'ল প্ৰথমটো একো নিলিখে কিবা অলপ চিঞৰি থাকে প্ৰথম অৱস্থাত তাৰপিছত ময়ো গৈ প্ৰায় মৰম কৰোঁ আৰু ক্লাছৰ বাইদেউসকলকো কৈ দিওঁ আপোনালোকে বহুত মৰম কৰিব এইখিনি দিনত এনেই ভাল হৈ যাব আৰু লাহে লাহে প্ৰথম কেইদিনমান তাৰপিছত তেনেকৈ বাইদেউসকলেও কৰিলে কৰাতে দেখোন লাহে লাহে এতিয়া প্ৰশ্নোত্তৰ নিজে ধুনীয়াকৈ লিখে প্ৰায় 50ৰ ভিতৰত কোনোবা এটা 40-45 এনেকৈ কোনোবা এটাতহে 38 নে কিমান এনেকুৱা পাইছে মাত্ৰ মানে ভাল নম্বৰ পায় এতিয়া খালি মানে কাউৰী বুলি ক'লে অকণমান ভয় এটা ভাৱ আহে এনেই এতিয়া সকলোৰ লগত মানে ধুনীয়াকৈ বহি থাকে আগতেতো তেনেকৈ থাকিবই নিবিচাৰিছিল হয় আৰু মই এই কথাষাৰ এইকাৰণে সুধিলোঁ মই যেতিয়া আপোনালোকৰ বিদ্যালয়লৈ সোমাই আহিছিলোঁ তেতিয়া এটা ল'ৰাই প্ৰায় কান্দি আছে আৰু মই তাক সুধোতেও সি মানে মোক ঘৰত থৈ আহা মোক সেইটো কৈছে আৰু আজি অলপ আগত মই পাইছিলোঁ আৰু ছেকেণ্ডলি মই দেখা পালোঁ যে মানে সেই ষ্টুডেণ্টটো মানে সমীপত ইগৰাকী মাষ্টৰ মানে আহি পেলাই কৈছে যে আপোনালোকৰ ইগৰাকী শিক্ষয়িত্ৰীও আহি কৈছে যে মই তোমাৰ মালৈ ফোন কৰিছোঁ মা দেউতা আহি আছে সি খালি মনতে এটাই ভয় মানে সি কান্দি আছে খুব মই বোলো কি হ'ল ভাইটি কৈছে দেউতা নাহিব হা গতিকে মানে তাৰ মনত এটা ভয়ে ক্ৰিয়া কৰি আছে যেন মোৰ অনুভৱ হ'ল আৰু সেই ভয়টো ক্ৰিয়া কৰি থকা এটা ষ্টুডেণ্ট আৰু মই জানিবলৈ পোৱা মতে আপোনালোকৰ কলিগসকলক যেতিয়া সুধিলোঁ তেতিয়া আপোনালোকৰ কলিগসকলে জনোৱা মতেদি সেই ষ্টুডেণ্টটোৰ মানে সেই তেনেকুৱা এটা প্ৰব্লেম আছে যিটো প্ৰব্লেমত মানে সি সদায় আহি পেলাই কিবা এটা ভয় খোৱা নিচিনা এটা চক খায় ভয় কৰে হয় গতিকে এই ক্ষেত্ৰতে মই এটা কথা অনুমান কৰিব পাৰিলোঁ যে সেই ষ্টুডেণ্টটোক যদিহে দাবী ধমকিৰে মানে তাক মানে প্ৰতিয়ন যোৱাবলৈ চেষ্টা কৰা হয় সি আৰু ভয় খাব তাৰ গাৰ্জেনজন যেতিয়া আহিছিলে তাৰ দেউতাকৰ চকুটো এটা খং দেখিছিলোঁ ষ্টুডেণ্টটোৰ প্ৰতি আৰু মই দেউতাকৰ লগত কথা পাতোঁতে দেউতাকে ক'লে আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ এজনৰ দেউতাকে ক'লে যে মই 7তে স্কুল এৰিবলগীয়া হ'ল মোৰ দেউতা ঢুকাল গতিকে মই আৰ্মি হোৱাৰ মন আছিলে আৰু মই মোৰ ল'ৰাটোক আৰ্মি হোৱাটো মই বিচাৰোঁ গতিকে তাক পঢ়িবৰ কাৰণে মই ইমান কষ্ট কৰি পেলাই দিনৰ দিনটো মই কামেই কৰিম নে পইচা ঘটিম নে তেহেঁতক খোৱা বোৱা ব্যৱস্থা কৰিম নাই তথাপিও যদি সি নপঢ়ে মই কি কৰিম বাপেকে কান্দিছে তেতিয়া আৰু মোৰ তেতিয়া মই দেউতাকক কৈছোঁ আপুনি এইটো এটা মিছ হেণ্ডেল কৰিছে কিয়নো আপোনাৰ ছাত্ৰজনে আপোনাৰ পুত্ৰই আৰ্মি হ'বলৈ জন্মগ্ৰহণ কৰিছে নে আপুনি নাজানে আপুনি কিয় তাৰ ওপৰত জাপি দিছে গতিকে আপোনাৰ পৰা মই জানিব বিচাৰোঁ এগৰাকী প্ৰাথমিক পৰ্যায়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে আজি আপোনাৰ কমেও প্ৰায় 20 বছৰ কাল আপুনি শিক্ষকতা কৰিলে গতিকে আপোনাৰ বেছি হ'ল গতিকে আপোনাৰ অভিজ্ঞতাৰে আজিলৈকে এনেকুৱাটো বহু পাইছে এই এক্সেপশ্যনেল কেছবিলাকক আপোনালোকে কেনেকুৱাকৈ হেণ্ডেল কৰে আৰু তেওঁলোকৰ গাৰ্জেনসকলৰ লগত আপোনালোকে কেনেকুৱা ধৰণে কনচাল্টেশ্যন কৰে আমি প্ৰথমে ল'ৰাটো মনটো বুজি লওঁ তাৰপিছত মই চাওঁ যে ল'ৰাটো মানে কিমান দুখ আছে বা কেনেকুৱা ধৰণৰ কি বা সেই বিষয়ে মাক দেউতাকক কিবা ক'বলগীয়া আছে নেকি বুলি তেনেকৈ লগ কৰোঁ ক'বলগীয়া থকা হ'লে সেইখিনি কওঁ যে আপোনালোকে বা এই কামটো এনেকৈ কৰি আছে এইটো নকৰিব আৰু আপুনি আজি ৰৈ আছে একো নাই কিন্তু কালিলৈ আপুনি চাই ল'ব দিগদাৰী নকৰিলে কিন্তু পাৰিলে আপুনি আমাৰ মতে চলিব কিন্তু ল'ৰাটো যদি ভাল হ'ব লাগে এনেকৈ কওঁ আৰু ষ্টুডেণ্টজন যদি ভাল হ'ব লাগে তেনেকৈ পিছে মানেও গাৰ্জেণ্টে তেতিয়া আকৌ হয় নেকি বাইদেউ তেতিয়া মই কওঁ আৰু যে অকণমান আঁতৰি থাকক নেদেখাকৈ তেনেকুৱাও আমি কৰিছোঁ কিন্তু তাৰপিছত তেওঁ গৈ আঁতৰি থাকে প্ৰথম এদিন আকৌ ভিতৰত তেনেকৈ অকণ বিচাৰে তাৰপিছত কওঁ যে আছে আহিব অলপ পিছত এনেকুৱা ধৰণে কওঁ আছে কিন্তু মানে এতিয়া নাই ঠিক অলপ পিছতে আকৌ আহি যাব এনেকৈ কওঁ বুজাই তেতিয়া আকৌ ৰয় তেনেকৈ লাহে লাহে
ভাল হৈ যায়গৈ কিন্তু তেনেকুৱা ল'ৰা ছোৱালী কম আহে বাৰু কিন্তু ভাল হৈ যায়গৈ শেষলৈ এতিয়াও এই আৰু এজন ল'ৰা অকণমান মাজে মাজে ভাল হয় অকণমান আকৌ হয় মানে কি হয় স্কুল ক্ষতি হ'লে এতিয়া মাজতে মানে ভাল হৈছিলে 8-9 দিন অহা নাছিলে ল'ৰাটো এইকাৰণে আজি প্ৰথম আনিছে আপুনি যে দেখিলে চাগৈ সেই ল'ৰাটো 9 দিনৰ পিছত আনিছে তাক গতিকে মাকে থৈ গ'ল মাকে অথনি কৈছে বাইদেউ 9 দিনে আনিব পৰা নাছিলোঁ আমি শিৱসাগৰ নে ক'ৰবাত গৈছিল বুলি ক'লে ঠিক আছে হ'ব আপুনি থৈ যাওক তেতিয়া থাকিলে ধুনীয়াকৈ কিন্তু কিছু সময় তাতে তাৰপৰা যেতিয়া নেকি অলপ মানে 2টা ক্লাছত জানিয়ে নহয় ল'ৰা ছোৱালী আকৌ 2টা-3টা ছেকশ্যন একেলগে মানে পাৰ্টিশ্যন দি আছে কিন্তু হাই হুল্লা বা ছাৰ বাইদেউ মাতবিলাক শুনি সি মানে এটা মানে ভয় তাৰ ভাৱ এটা আছে মানে সেইটো হয়তো ঘৰ পৰিৱেশৰ কাৰণেও হ'ব পাৰে একজেক্টলি মই এইখিনিতে আপোনাৰ লগত সংযোগ কৰিব বিচাৰোঁ দৰ্শক ৰাইজ মই সকলোকে আহ্বান জনাব বিচাৰোঁ যে মই আজিলৈকে মই বিগত যিমান দিন সাইকোলজিকেল কিছুমান অধ্যয়ন কৰিছোঁ বা যিমানসকল গুণী জ্ঞানী ব্যক্তিৰ সান্নিধ্যৰ পৰা কিছু জ্ঞান আহৰণ কৰিবৰ কাৰণে সমৰ্থ হৈছোঁ নিজে সেই জ্ঞানসমূহৰ আলমতহে মই আপোনালোকক এটা আহ্বান কৰিব বিচাৰোঁ যে আপোনালোকে পোনপ্ৰথমে নিজৰ সপোনক নিজৰ সন্তানৰ গাত জাপি নিদিব বা দেখাক দেখি নিজৰ সপোন নহ'লেও আমুকৰ পিতেকে ইঞ্জিনিয়াৰিং কৰিব গতিকে মোৰ ল'ৰাটো সৰুৰ পৰা ইঞ্জিনিয়াৰ হ'ব লাগিব বুলি সেই মেণ্টেল প্ৰেছাৰটো নিদিব কাৰণ আপোনাৰ পুতেকৰ বা পৰিধিটো কিমান জ্ঞানৰ সেইটো বুজি ল'ব লাগিব সি কিমানখিনি আহৰণ কৰিব পৰা শক্তি আছে কাৰণ সকলোৱে শক্তি আহৰণ কৰাৰ সামৰ্থ্যতা বেলেগ বেলেগ গতিকে এই ক্ষেত্ৰত মই এটা বস্তু অনুমান কৰিব পাৰিলোঁ মেডাম হয়তো 2টা কথা বেছি কৈছোঁ মই আপোনাতকৈ তাৰ বাবে মই দুখিত কাৰণ আমাৰ শিশুসকল মানে কুমলীয়া মনৰ আৰু মোৰ এনেকুৱা এটা সন্দেহ হ'ল যে আপোনালোকৰ যিটো পাৰ্টিকুলাৰ শিশুৰ কথা আমি এতিয়া পাতি আছোঁ সেই শিশুটোক তাৰ দেউতাকে প্ৰেছাৰাইজ কৰে ঘৰত যে তই আৰ্মি হ'ব লাগিব তই পঢ় আৰু যদি নোৱাৰে সম্ভৱ দেউতাকে মোৰ বোধেৰে সেই দেউতাকে যদিহে সেই শিশুটোৱে কিবা এটা কৰিব নোৱাৰে তেতিয়াহ'লে দেউতাকে বহুতে খং কৰে আৰু সেই যিটো খঙৰ ফলত সি ভয় এটা খায় আৰু সেই ভয়টো খোৱাৰ ফলত মাকে হয়তো বচাবলৈ আহে গতিকে সি মাককে এনি টাইম বিচাৰি থাকে আৰু সি স্কুললৈও আহিলে যেতিয়া কিবা কিছুমান বুজাই থাকিলে বা তাক কোনোবা এটা যদি দাবী ধমকি দিয়ে তেতিয়াহ'লে সি মোক কিবা পিটিব নেকি সেই তেনেকুৱা এটা আশংকা ঘৰুৱা পৰিৱেশটোৰ পৰাই সি লৈ আহিছে গতিকে এইটো বহুতো এটা মাৰাত্মক সমস্যা এটা মাৰাত্মক কথা ময়ো মোৰ বাল্যকাললৈ যদি মনত পেলাওঁ তেতিয়াহ'লে মোৰ মনত পৰে মই স্কুলত গৈ পেলাই খুব কান্দিছিলোঁ একচুৱেলি মই যে কিয় কান্দিছিলোঁ মই মা দেউতাৰ বুকুৰ পৰা মই ওলাই যাব বিচৰা নাছিলোঁ মই নিতাই মোৰ দেউতাক বিচাৰোঁ দিনৰ দিনটো আৰু ৰাতি মাক বিচাৰোঁ এইটো মোৰ এটা প্ৰৱণতা আছিলে মই এইটো মোৰ নিজৰ অনুভৱৰ পৰা কৈছোঁ গতিকে এনেকুৱা কোনোবা ষ্টুডেণ্টে কান্দিছে 2 দিনমান স্কুল আহিবলৈ হাক দিয়ক না 1 বছৰ নাহিলে যেনিবা এদিন সি নিজে উপলব্ধি কৰিব যে মোৰ এখন লগৰীয়া কোনো নাই সকলো স্কুল গ'ল মই কাৰ লগত খেলিম সি তেতিয়া অট'মেটিকেলি স্কুল যাবলৈ মন কৰিব এইটো সাইকোলজিকেল কথা গতিকে মই সকলোকে আহ্বান জনাইছোঁ নিজৰ সন্তানক কেতিয়াও মানে বোজা জাপি নিদিব হয় মেডাম আপোনালোকৰ ক্ষেত্ৰত মই জানিব বিচাৰোঁ আপোনাৰ অনুভৱটো কি এই ক্ষেত্ৰটোৰ ওপৰত এই ক্ষেত্ৰত মানে মই এইটোৱে ভাবোঁ ল'ৰা ছোৱালীক আমি বিশেষকৈ সৰুতে কেতিয়াও জোৰ জুলুম কৰিব নালাগে মানে এপাহ সিহঁতে ফুলিবলৈ ধৰা এপাহ সৰু ফুল গতিকে সিহঁতক ফুলিবলৈ দিব লাগে আৰু ফুলাৰ সময়ত যিখিনি মানে আমাৰ পৰিচৰ্যা কৰিব লাগে যিখিনি সুবিধা দিব লাগে সেইখিনিহে কৰিব লাগে কিন্তু তথাপিও এটা কথা সৰুতে আমি এতিয়া যিটো অলপ হ'লে অভিজ্ঞতা হৈছে মোৰ আৰু চাকৰিকাল বেছি নাই বাৰু আছে আৰু 2-3 বছৰমান কিন্তু এইখিনি জীৱনত মই এটাই ভাবোঁ যে ল'ৰা ছোৱালী কেতিয়াও ল'ৰা ছোৱালীৰ ওপৰত জোৰ জুলুম কৰিব নালাগে আৰু তেওঁলোকক ভালকৈ ফুলিবলৈ দিব লাগে সৰুতে কেতিয়াও মোহাৰিব নালাগে মোহাৰাৰ চিন্তাও কৰিব নালাগে আৰু মানে ল'ৰা ছোৱালীক মানে ভাল মানুহ হ'বলৈ শিকাব লাগে ক'বই লাগে যে এটাই যে তোমালোকে ভৱিষ্যতে কিন্তু জ্ঞানী ভাল মানুহ হ'ব লাগিব তেতিয়া সেই কথাটো তাৰ বাহিৰেও ধৰক কিছুমান নীতি শিক্ষাৰে অকণমান সেইখিনি ঘৰৰ সৰুৰে পৰা অকণমান তেনেকৈ দিব লাগিব ল'ৰা ছোৱালীক আমি স্কুলতো দিব লাগিব সেই দুইটা আমাৰ পৰিৱেশ মিলিহে আচলতে মানে ভাল কামটো হৈ গ'ল সেইখিনি আৰু খুব সুন্দৰ কথা ক'লে ভাল মানুহ আৰু এইখিনিতে মই দৰ্শক ৰাইজ মই লিংক দি দিম ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা ভিডিঅ' বিশেষকৈ এজন APSC অফিচাৰ তামোলপুৰ সৌ অসম ভূটান সীমান্তৰ তামোলপুৰ অঞ্চলৰ পৰা এজন ব্যক্তিয়ে আহি পেলাই গুৱাহাটী কটন কলেজত পঢ়া শুনা কৰি পেলাই যিজন ব্যক্তিৰ মাক দেউতাকে আঙুঠাটোৰ বাদে পদটোৰ কেইটা চুক সেইটোও নাজানিছিলে সেই তেনেকুৱা
এহাল পিতৃ মাতৃৰ সন্তানে আজি বৰ্তমান APSC ক্ৰেক কৰি পেলাই এজন ব্লক ডেভেলপমেণ্ট অফিচাৰ হৈ আছে আমাৰ দলংঘাটৰ আৰু সেই ব্যক্তিজনেও এটা কথা কৈছিলে তেওঁলোকক যেতিয়া তামোলপুৰৰ সেই শিক্ষা অনুষ্ঠানসমূহত যেতিয়া সৰুতে তেওঁলোকে পঢ়া শুনা কৰিছিলে সেই পঢ়া শুনা কৰোঁতে তেওঁলোকৰ শিক্ষকসকলে কেতিয়াও কোৱা নাছিলে যে তই ডাঙৰ হৈ পেলাই ডক্টৰ হ'ব লাগিব তই ডাঙৰ হৈ ইঞ্জিনিয়াৰ হ'ব লাগিব তই ডাঙৰ হৈ অফিচাৰ হ'ব লাগিব তেওঁলোকৰ শিক্ষকসকলে এটাই শিকাইছিলে যে তই ডাঙৰ হৈ ভাল মানুহ হ'ব লাগিব গতিকে খুব ভাল লাগিলে খুবেই ভাল লাগিলে এই কথাখিনি আপোনাৰ লগত এটা সামঞ্জস্য আছে কাৰণে মই কথাখিনি অৱগত কৰিছোঁ দৰ্শক ৰাইজক হয় মেডাম মই এইখিনিতে জানিব বিচাৰোঁ যিহেতু আপুনি এগৰাকী শিক্ষয়িত্ৰী আশা কৰোঁ আপুনি নিশ্চয় এগৰাকী মাতৃও গতিকে মই আপোনাৰ মাতৃৰ ধৰ্ম আপুনি এগৰাকী মাতৃ হিচাপে বা আপুনি এগৰাকী শিক্ষয়িত্ৰী হিচাপে হাজাৰ হাজাৰ ল'ৰা ছোৱালীক আজিলৈকে শিক্ষাদান কৰিলে গতিকে আপুনি আপোনাৰ সন্তানটো নিজৰ সন্তানটো আৰু বৰ্তমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কি ভেদাভেদ পৰিলক্ষিত কৰে আৰু একদম অনেষ্টলি ক'ব মই ভণ্ডামীৰ দৰে এইটো প্ৰশ্নৰ উত্তৰটো নিবিচাৰোঁ কাৰণ বহুতে নিজকে ভাল দেখাবলৈ চেষ্টা কৰে আপোনাৰ অন্তৰৰ পৰা এগৰাকী শিক্ষয়িত্ৰী অন্তৰে কি ক'ব বিচাৰে আপোনাৰ সন্তানটোক আৰু আপোনাৰ বিদ্যালয়ৰ অন্য পিতৃ মাতৃৰ সন্তানসকলৰ মাজত আপুনি কিবা ভেদাভেদ পৰিলক্ষিত কৰেনে বা তেওঁলোকক চোৱা চিতা কৰাৰ ক্ষেত্ৰত কিবা এক্সট্ৰা নিজৰটোক বেছিকৈ কেয়াৰ বা আনৰ প্ৰতি অৱহেলিত মনোভাৱ সেই তেনেকুৱা এটা পোষণ কৰে নেকি নাই নাই আজিলৈকে মানে অহাই নাই সেইটো আগতেও অহা নাছিলে মানে এনেকুৱা লাগে স্কুলখনত মানে ভৰি দিয়াৰ লগে লগে এনেকুৱা হয় এইখিনি শুনিলে মানে হয়তো অলপ বেলেগ লাগে মানে এইখিনিও আমাৰ ল'ৰা ছোৱালী বুলিয়ে ভাবি লওঁ মানে এতিয়া বা বয়স হ'ল হয়নে কিন্তু তেতিয়াও মানে ভাব এইখিনিও মানে আমাৰ কেতিয়াবা এৰি থৈছোঁ এইখিনিও মানে আমাৰ এই ল'ৰা ছোৱালী গোটেইখিনি এই ভাৱটোৱে কিন্তু মোৰ আহে এতিয়াও আহে সেইটো কিন্তু মানে অন্তৰৰ পৰা নিগৰে হয় আৰু আপুনি আপোনাৰ সন্তানক সৰু কালত এতিয়া বোধ কৰোঁ তেওঁলোক ডেকাই হ'ল চাগে আৰু গাভৰু হ'ল চাগে বিয়া পাতিলে গতিকে এতিয়া বৰ্তমান তেওঁলোকৰ পৰ্যায়টো পাওঁতে আপুনি সৰুৰ পৰা তেওঁলোকক কেনেকুৱা ধৰণে মানে লালিত পালিত কৰিছিলে বা পঢ়া শুনাৰ প্ৰতি তেওঁলোকক আগ্ৰহী কৰিবৰ কাৰণে কি পৰিকল্পনা কৰিছিলে মই আশা কৰোঁ এই উত্তৰটোৰ দ্বাৰা বৰ্তমান আমাৰ মাতৃ সমাজখনে নিশ্চয় আপোনাৰ পৰা এটা ভাল সাৱলীল উত্তৰ পাব মই কওঁ অলপ মানে কি আগতকৈ এতিয়া অলপ পাৰ্থক্য মানে আহিছে সময়বিলাকৰ তেনেকৈ পাৰ্থক্য হৈছে আগতে প্ৰায় 10 বাজিত স্কুল আছিলে এতিয়া টাইমটো মাজে মাজে এইটো পৰিস্থিতি অনুসৰি সলনি হৈছে হয় মানে কি হৈছে মোৰহে অনুভৱ তাৰমানে কি হৈছে এতিয়া ল'ৰা ছোৱালীয়ে মানে কি হয় যেতিয়াতো 7:30 বাজি বা 7:45ত স্কুল হয় 8 বজাত ল'ৰা ছোৱালীয়ে ৰাতিপুৱা উঠি মানে টোপনি ভাঙি ভালকৈ মানে সম্পূৰ্ণ নহতে আহিব লগা হয় গতিকে ল'ৰা ছোৱালীবিলাক আচলতে কি হয় মানে কিবা এটা খাই কৰি ভালকৈ আহিব পাৰিলে ভাল হয় ল'ৰা ছোৱালী তেতিয়া মানে মনটো সুস্থ হৈ থাকে আৰু আগতে অকণমান ৰাতিপুৱা আমাৰ দিনত তেতিয়া ল'ৰা দুজন অকণমান ৰাতিপুৱা গা ধোৱাৰ আগত খেলিবলৈ দিওঁ মুখ হাত ধুই তেনেকৈ যিখিনি নিয়ম পঢ়া শুনা কৰিব দিওঁ তাৰপিছতে অকণমান 10 মিনিট হ'লেও খেলে তাৰপিছত গা ধুবলৈ দিওঁ তেনেকুৱা গতিকে এতিয়া সেই সময় অলপ তেতিয়া 10 বজাত প্ৰায় আছিলে স্কুল এতিয়া মানে সেই সময়বিলাকৰ কাৰণে অকণমান ল'ৰা ছোৱালীবিলাকে কি ভালকৈ অকণ শুব নাপায় সোনকালেই জগাই দিব লাগে মই ভাবোঁ সেইটো নহ'বও পাৰে কাৰণ মইতো মনোবৈজ্ঞানিক নহয় বাৰু বা ডক্টৰো নহয় মোৰ এটা অনুভৱহে আপোনাক প্ৰকাশ কৰিলোঁ ল'ৰা ছোৱালীখিনি কি হয় সিহঁতে মানে খাবলৈ অকণ সোনকালে যে স্কুল হ'লে সেইটোৱে নাই অকণ ভালকৈ শুবলৈ পাৰে নাই খাবলৈ পায় বা গতিকে এতিয়া মই ভাবোঁ এই ল'ৰা ছোৱালীবিলাক কিছুমান যে সেই তেনেকুৱা হোৱাৰ কাৰণে অলপ খিঙিয়া বা খং বেছি সেইটো 1 নম্বৰ 2 নম্বৰত মই এটা কথা কওঁ আজিকালি আগতো নাছিলে আমি চব ঘৰতে বনোৱা খাদ্য খুৱাইছিলোঁ ল'ৰা ছোৱালীক এতিয়া ল'ৰা ছোৱালীবিলাকে ফাষ্ট ফুড বা বিশেষকৈ চিপছ টিপছ আপুনি এইবিলাক মানা কৰিলেও প্ৰায় টিফিনতো কেতিয়াবা আনে প্ৰায় ল'ৰা ছোৱালী আনে কিছুমানে নানে বাৰু কিন্তু সেই বস্তুবিলাকৰ প্ৰতি হাবিয়াসটো অলপ বেছি ল'ৰা ছোৱালী আগত মানে এইবিলাক বস্তু কম আছিলে গতিকে মই ভাবোঁ এই খাদ্যবিলাকেও অকণমান কিবা কৰে নেকি ল'ৰা ছোৱালীক এনেকুৱা ভাবোঁ মই কিন্তু পাৰিলে ঘৰত বনোৱা খাদ্যবোৰ খোৱালে ল'ৰা ছোৱালীক কাৰণে ভাল ব্ৰেকফাষ্টটোৱে হওক অইন কিবাখিনিয়ে হওক স্কুলততো যি পাৰে আজিকালিতো চৰকাৰে ধুনীয়া সুবিধা দিছে আমাৰ ধুনীয়াকৈ খাদ্য মিড ডে মিলটো হয় পৰিষ্কাৰকৈ ৰান্ধা কৰে এতিয়া সেইখিনি খায় বাৰু প্ৰায়বিলাকে সেয়া আৰু গতিকে মানে খোৱা বোৱাটোৰ ওপৰতো নিৰ্ভৰ কৰে
ল'ৰা ছোৱালীৰ এটা মানসিকতাটো সেইটো এটা গতিকে ভাবোঁ মানে কি ল'ৰা ছোৱালী অকণমান আগৰ তুলনাত এতিয়া আৰু পঢ়া বুজাবোৰ অলপ বেছিও হয় বাৰু এতিয়া আৰু গতিকে ল'ৰা ছোৱালী অলপ মানে বেছিভাগ অকণ শিঙিয়াটো দেখা যায় কিন্তু হয় মই একজেক্টলি এই কথাটো আপোনাক সুধিম বুলি আছিলোঁ যে আপুনি প্ৰাথমিক পৰ্যায়ত আগতে প্ৰাথমিক পৰ্যায়ত যিখিনি শিক্ষা আছিলে আৰু বৰ্তমান আপোনালোকৰ দিনত প্ৰাথমিক পৰ্যায়ত যিমানখিনি শিক্ষা আহৰণ কৰি পেলাই আহিছিলে বা আজিৰ দিনত প্ৰাথমিক পৰ্যায়ত যিমানখিনি শিক্ষা বা যিমানখিনি পাঠ্যক্ৰম আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত জাপি দিয়া হৈছে এই পাঠ্যক্ৰমৰ বুজাই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানে মনোবৃত্তিত কিবা হানি কৰা যেন অনুভৱ কৰে নেকি আচলতে আমাৰ মানে LP পৰ্যায়ত ল'ৰা ছোৱালীবিলাক সৰু হৈ থাকে নহয় আমি 4 বছৰ 5 বছৰৰ পৰা তেনেকৈ আমি এডমিশ্যন দিব লাগে সুবিধা অনুসৰি তেনেকৈ তাৰপিছত কি হয় সেই ল'ৰা ছোৱালীখিনিতো সৰুৱে হৈ থাকে গতিকে অলপ মানে নিজৰ ইচ্ছা শক্তিত চলিব বিচাৰে বা তেনেকৈ অকণমান নিব পাৰিলে ভাল হয় এতিয়া মানে কি হয় এতিয়াও ব্যৱস্থাবিলাক ভালেই হয় অলপ মানে কি হৈছে ব্যৱস্থাবিলাকৰ সময়টো অলপ মানে ইফাল সিফাল এটা হৈ যায় কেতিয়াবা আৰু জনসংখ্যাও বেছি দিয়কচোন তাৰ লগে লগে বহুতবিলাক আগৰ তুলনাত স্কুলো বেছি হ'ল গতিকে সেইখিনি মেইনটেইন কৰিবলৈ যাওঁতে চৰকাৰৰ সেইখিনি এটা সমস্যা হয় নোহোৱা নহয় মানে যিটো সময়ত অকণমান কামখিনি বা দিব লাগে সেই সময়টো অলপ মানে তাৰতম্য হয় যদি দিব লাগে 2 মাহ আগত মানে লৰালৰি এটা মানে তেনেকৈ হৈ যায় অৰ্ডাৰ বা কৰিব দিবলগীয়া হৈ যায় তেওঁলোকেও গতিকে তেতিয়া আমাৰ অলপ কামত বিশেষকৈ আমাৰ বেছি ল'ৰা ছোৱালীত অলপ আমি সমস্যা পাওঁ আৰু কমবিলাকৰ মই ইমান নাজানো অকণমান কম হ'ব তেওঁলোকৰ সমস্যাই কিন্তু কম হ'ব মানে কি হয় সেই সময়বিলাকৰ কাৰণে কিছুমান কামবিলাক ভালেই দিছে কিন্তু উন্নতি হ'ব কিন্তু সেই সময় তাৰতম্য এটা মানে অলপ মিল ৰাখি কৰিব পাৰিলে বা কৰাব পাৰিলে কিন্তু ল'ৰা ছোৱালীৰ সুবিধা হ'ব মানে আৰু টিচাৰেও মানে সেইখিনি কৰাবলৈ তাৰমানে সময় এটা পাব লাগে এটা ভাল কাম কৰিবলৈ অলপ সময় লাগে গতিকে সেই সময়টো অলপ অভাৱ হয় তাৰমানে কি যে এটা পিৰিয়ড থাকে এইটো কাম এইটো মাহতে আমি শেষ কৰিব লাগিব বা এনেকুৱা কিছুমান আমাৰ আহি যায় গতিকে সেইটোৱে অলপ মানে ক্ষতি কৰে কিন্তু নকৰা নহয় কিন্তু মই যিটো দেখি আছোঁ মোৰ মানে সাধাৰণ অভিজ্ঞতাৰ পৰাহে ক'লোঁ কিন্তু সেইখিনি অকণমান অসুবিধা অকণ আহে আৰু মানে আমাৰ পাঠ্যক্ৰমটোৱে অকণমান বুজাৰ দৰে মানে ক্ৰিয়া কৰিছে মানে অলপ ব্যৱস্থাটো সময়টো মানে অলপ মানে সৰু ল'ৰা ছোৱালী হিচাপে ডাঙৰসকলৰ কাৰণে বাৰু সেইটো হয়তো ঠিকেই হ'ব আমাৰ সৰু ল'ৰা ছোৱালী অলপ এদিনৰ পাঠটো ডাঙৰবিলাকক এদিনতে পঢ়াই হৈ গৈছে আমাৰ সৰু ল'ৰা ছোৱালীক আমি ভালকৈ সৰুৰে পৰাটো জ্ঞানটো দিব লাগিব গতিকে আমাৰ সময়খিনি মানে অলপ থাকিলে যে এটা পাঠ আমি নহয়নে বাৰু মানে বুজাবলৈ যাওঁতে কমেও 2 দিন হ'ব লাগে কিন্তু সেইটো মানে অলপ সময়টো কমি যায় কেতিয়াবা বাকীখিনি কামো আহি যায় সেইকাৰণে মানে অলপ উৎপাত কৰি নিব লগা হোৱাৰ কাৰণে শিক্ষাটো মানে ভালভাৱে দিয়াত অকণমান সময়ৰ অভাৱ হয় মই যিটো বুজিছোঁ নহ'ব পাৰে কিন্তু মই অনুভৱ কৰাটোহে ক'লোঁ আপোনাক হয় ধন্যবাদ আপোনাৰ উত্তৰটোৰ বাবে আৰু এইখিনিতে মই জানিব বিচাৰোঁ অকণ ব্যতিক্ৰমীভাৱে আজিৰ সমাজত কিছুমান প্ৰচলিত কথা আছে যে এটা কথা আছে যে শিক্ষক জন্ম হয় শিক্ষক তৈয়াৰ নহয় আৰু আজিকালি শিক্ষকৰ মানদণ্ড বৰ্তমান শিক্ষকসকলৰ মানদণ্ড আগৰ শিক্ষকসকলৰ তুলনাত হ্ৰাস পাইছে বুলি ঠায়ে ঠায়ে আমি শুনিবলৈ পাওঁ আৰু ঠায়ে ঠায়ে শুনিবলৈ পাওঁ যে আজিকালি শিক্ষকসকলে কেৱল কিছু এনেকুৱা শিক্ষক আছে যিসকলে দৰমহাটোৰ কাৰণেহে শিক্ষকতা কৰি আছে তেওঁলোকৰ সেই কামটোৰ প্ৰতি সেই নিষ্ঠা বা মানৱ সেৱামূলক প্ৰবৃত্তি তেওঁলোকৰ নাই গতিকে এই ক্ষেত্ৰত আপুনি আপোনাৰ দীৰ্ঘকাল শিক্ষয়িত্ৰীৰ যিখিনি অভিজ্ঞতা সঞ্চয় হৈছে এই দীৰ্ঘকালীন সেই সঞ্চয়িত মানে অভিজ্ঞতাৰ পৰা আপুনি এনেকুৱা ব্যক্তিগত অনুভৱখিনি আমাক ক'লে আমাৰ সমাজৰ নৱনিৰ্বাচিত শিক্ষকসকলে নিজকে উন্নতকৰণ কৰাৰ ক্ষেত্ৰত কিছু সহায় হ'ব বুলি অনুভৱ কৰোঁ হয় তাৰমানে এনেকুৱা হৈছে শিক্ষক আপুনি প্ৰথমে ক'লে বাৰু শিক্ষক জন্ম হয় কিন্তু তৈয়াৰ কৰিব নোৱাৰি সেইটো অৱশ্যে হয় কিন্তু নোহোৱা নহয় সেই কথাটো থকাৰ কাৰণে তাৰমানে কিছুমান ধৰক শিক্ষক হিচাপে জন্ম নাপায় তাৰপিছত শিক্ষক বৃত্তিটো পোৱা হৈছে তেতিয়া ধৰক অলপ মানে সেইটোৱে মানে ভাল নাপালে সেই
ধৰক চাকৰিটোৰ প্ৰতি বা বৃত্তিটোৰ প্ৰতি যিটো মাদকতা থাকে কিছু হ'লেও কমে সেইটো ক'ব লাগিব 1 নম্বৰত 2 নম্বৰত মানে কি হৈছে কিছু ব্যৱস্থাই কিন্তু আমাৰ অলপ বেয়া কৰিছে বিশেষকৈ মানে নৱপ্ৰজন্মই ধৰক এই যে নিচাটোৱে অলপ মানে গা কৰি উঠিছে গোটেই মূলতে কিন্তু নিচাটো মানে যদি তেনেকৈ কণ্ট্ৰলত আনিব পৰা যায় কিন্তু সকলো ফালৰ পৰা আমাৰ সৰ্বাংগীন উন্নতি হ'ব বুলি এতিয়াও আশাবাদী আৰু হ'ব এই মানে নিচাটোৱে মানে আগতেও আছিলে নাইকিয়া নহয় নিচা কিন্তু এটা কণ্ট্ৰলত থকা যেন মানে অনুভৱ হৈছিলে এতিয়া কিন্তু মানে কণ্ট্ৰলটো খুব কম হৈছে আৰু সেইকাৰণে মানে কি হয় কিছুমানে সেই ধৰক 100 জনৰ ভিতৰত কোনোবা এজন দুজনে ধৰক নিচা চিচা কৰাৰ লগে লগে কিছুমানে নিজৰ জ্ঞান হেৰুৱাই দিয়ে তাৰ ফলত কিছুমান বেয়া কাম তেনেকৈ সংগঠিত হৈছে বা হ'ব পাৰে তেনেকুৱাই মোৰ অনুভৱ হয় আৰু সেইকাৰণেহে অলপ মানে ব্যৱস্থা বা হেৰিবিলাকত অলপ মানে বেয়া হ'বলৈ অলপ লৈছে গতিকে চৰকাৰী ব্যৱস্থা লৈ আছে বাৰু বাকী যিমান পাৰি ভালকৈ ল'লে আৰু সেইখিনি ফলপ্ৰসূতা এটা কিবা আহিব বুলি ভাবোঁ কিন্তু আপোনালোকেও ষ্টেপ সেইবিলাকত লৈ আছে ধৰক আৰু এইখিনিয়েতো সেয়াৰে থাকে হয় ভাল লাগিছে খুব ভাল আৰু আপোনাৰ অনুভৱেৰে চাওক মই এটা কথা সুধিব বিচাৰোঁ এগৰাকী অনুভৱী নাৰী হিচাপে আপোনাৰ পৰা যে আজি নিচা প্ৰচলিত কিন্তু নিচাৰ কাষলৈ সকলো যোৱা নাই কিছুমান এনেকুৱা ব্যক্তি আছে যিসকলে সেই নিচাৰ পৰা নিজকে বচাই ৰাখিছে গতিকে যিসকল নিচাৰ প্ৰতি গ্ৰাসিত বা যিসকলে সেই বেমাৰটোত আক্ৰান্ত হ'বলৈ পাইছে কিয় তাৰ কাৰণটো কি বুলি আপুনি অনুভৱ কৰে কাৰণটো জটিল প্ৰশ্ন হয় আচলতে মোৰ জ্ঞানৰ দ্বাৰা ক'বলৈ জটিল হয় তথাপিও সুধিছে মই মোৰ যি জ্ঞান আছে এটা মই প্ৰকাশ কৰোঁ আৰু তাৰমানে কি হৈছে আমি তাৰমানে হয় আমি বহুত আগতকৈ শিক্ষাৰ হাৰ আমাৰ বহুত মানে মানদণ্ড বহুত ভাল হৈছে আপুনি শিক্ষাৰ হওক স্বাস্থ্য সম্পৰ্কে হওক আমাৰ আয়ুসো বৃদ্ধি হৈছে আগতকৈ আগৰ তুলনাত কিন্তু বাকী চব ঠিকে আছে কিন্তু মানে কি সময় মানুহৰ তাৰমানে কি হৈছে অলপ মানে সকলো মানে কাম সহজতে লাগে আজিকালি বিজ্ঞানৰ যুগ প্ৰযুক্তিৰ বিদ্যাত মানে যেতিয়া নেকি সেইখিনি দেখি থাকে বা শুনি থাকে আৰু অলপ বেছি মোবাইলৰ ব্যৱহাৰেও অলপ বেয়া কৰিছে মানে যিয়ে মানে ঠিকমতে ব্যৱহাৰ নকৰে মোবাইলটো সেইটো অলপ মানে বেয়া কৰিছে সেইখিনি তাৰ বাহিৰেও তাৰমানে কি আগত মানে কি সময়ৰ মূল্যটো বহুতে বেছিভাৱে বুজিছিলে সেইকাৰণে কামবিলাক আউল নলগাকৈ গোটেইবিলাক মানে প্ৰায় ঠিকেই আছিলে এতিয়া যিমানখিনি সমস্যা আগতেও আছিল নাইকিয়া নহয় এতিয়া সমস্যাবিলাক অলপ বেছি হয় আৰু সেইটো তাৰ বাহিৰেও মিডিয়াটো বহুতখিনি কথা তেনেকৈ মানে আগতেও আছিলে নাইকিয়া নহয় এতিয়া বেছি ওলাই থাকে বাৰু বেছি জানে মানুহে সেইকাৰণেও সংখ্যাটো বেছি আগতেও কিছুমান বা বেয়া কামেই হওক বা কিবা নোহোৱা নহয় বাৰু তথাপিও সংখ্যা কম আছিলে বাৰু এতিয়া অলপ বেছি সেয়ে তাৰমানে কি মানে পৰিৱেশৰ সেইটো নিজৰ পৰিৱেশটোৰ ওপৰতো নিৰ্ভৰ কৰে আৰু বিশেষকৈ মাক দেউতাকৰ ওপৰত প্ৰথম নিৰ্ভৰ কৰিব তাৰপিছত বাকীখিনি আহি যায় আৰু সেইটো গতিকে মানে এটা পইণ্ট আউট কৰিলে যে আপুনি সহজলভ্যতা যিটো এজন মানুহে আজি যিকোনো এটা বস্তুৱে হওক বা ব্যক্তিয়ে হওক বা সম্পৰ্কই হওক যিয়ে নহওক কিয় সহজলভ্যভাৱে পাবলৈ চেষ্টা কৰে এক নম্বৰতে সেইটো আৰু সহজলভ্যভাৱে পাবলৈ চেষ্টা কৰাৰ মানসিকতাটোৱে এলেহুৱা কৰিছে আৰু যদিহে সহজভাৱে পাই থকা বস্তু এটা ঘপককৈ নাইকিয়া হৈ যায় তেতিয়াহ'লে এটা মানুহে মেণ্টেলি হেৰেষ্ট হয় আৰু মেণ্টেলি হেৰেষ্ট হৈ পেলাই সেই মেণ্টেল ডিপ্ৰেশ্যনটোক কেনেকৈ ৰিলেক্সেশ্যন বোলা যিটো সেই ৰিলেক্স ফিলটো কৰিবৰ কাৰণে নিচাসক্তলৈ যোৱা বুলি আপুনি ক'ব বিচাৰিছে নেকি নিচাসক্তটো অৱশ্যে নিচাসক্তত যোৱাটো যিটো দেখি আছোঁ মানে বহুত কাৰণেই হৈ পৰে বহুত কাৰণেই আছে বাৰু তথাপিও তাৰমানে কি এলেহুৱাটোৰ কাৰণে কি জানেনে যেতিয়া মানুহ এলেহুৱা হ'ব পুৰুষেই হওক মহিলাই সেইখন ঘৰত কিন্তু টাইমিংটো ঠিক নাথাকিব
নহয়নে কিমান টাইমত খাব লাগিব সদায় এখন ৰুটিন লাগিব কাৰণ সেইবিলাকৰ ওপৰত স্বাস্থ্য পাতি নিৰ্ভৰ কৰে আৰু স্বাস্থ্য পাতি ভালে থাকিলে এটা সুস্থ মনৰ আৰু সুস্থ শৰীৰ চিন্তা কৰিব পাৰে মানুহে যেতিয়া নেকি সময়ৰ অভাৱ টাইমমতে যদি খোৱাটো ঘৰখনৰ হৈ যায় সেই তেতিয়া কাজিয়া পেচাল নহ'ব তাৰপিছত বিভিন্ন আৰু মানে পৰিস্থিতিটো ভাল হৈ থাকিব তেতিয়া গতিকে সময়টো মুঠতে বহুত দৰকাৰ আৰু এতিয়া মানে সেইটোৱে ক'লোঁ এলাহ ভাৱটো অলপ বেছি হ'ল মানুহৰ সেইটোৱে অকণমান ক্ষতি কৰিছে আৰু এলাহ প্ৰৱণতাটোৱে আমাক ধ্বংসৰ মুখে অলপ মানে ধাৱপিত কৰিছে আৰু হয় হয় এতিয়া মেডাম মই এইখিনিতে আহোঁ যে আমি গাঁৱলীয়া মানুহ আমি গাঁৱৰ মাটিৰ গোন্ধত ডাঙৰ দীঘল হোৱা আৰু আজিও য'ত আছোঁ মাটিৰ গোন্ধৰ আলমতে নিজৰ জীৱন অতিবাহিত কৰি আছোঁ এতিয়া আপুনি সৌ কাছমাৰী আমাৰ ৰাণিয়াৰ পৰা বৰ বেছি দূৰ নহয় আৰু আজি আমাৰ নিকটৱৰ্তী অঞ্চলসমূহৰ ভিতৰত আমাৰ অসমীয়া খেতি মাটিসমূহক আমি মুছলমানলৈ হস্তান্তৰ কৰা সকলোতে দেখিবলৈ পাইছোঁ আৰু আমাৰ অসমীয়া ল'ৰাবিলাকে কেৱল বৃত্তিমুখী চাকৰিমুখী মানে মই কেনেকৈ পঢ়া শুনা কৰি পেলাই চাকৰি এটা পাব লাগে সেই মনোবৃত্তিটো পোষণ কৰি ৰাখিছে আৰু আমাৰ সেই মনোবৃত্তিটোত আমি এচিভমেণ্ট পাওঁ মানে আমাৰ কাষৰীয়া অন্যান্য জাতিসমূহে অন্যান্য কাম কৰি পেলাই খেতি বাতিয়ে হওক বা ব্যৱসায় কৰিয়ে হওক আমাৰ বয়সলৈকে তেওঁলোকে আৰ্থিকভাৱে বহুখিনি স্বাৱলম্বী হৈ যায় গতিকে যিহেতু আপুনিও ময়ো সেই গাঁৱৰে অন্তৰ্গত গতিকে আপুনি সেই বিসংগতিসমূহ দূৰীকৰণৰ ক্ষেত্ৰত কি অনুভৱ কৰে আমি কেনেকুৱা পদক্ষেপ ল'ব লাগে আৰু সেই পদক্ষেপসমূহ আমাৰ সমাজত মানে পৰিচালনা কৰিব লাগে হয় হয় এইটো ভাল কথাই কৈছে আচলতে কি হয় আমাৰ মানে প্ৰায় এইবিলাক ল'ৰা ছোৱালী আজিকালি আগতেও শিক্ষা লৈছিলে পঢ়িছিলে আপুনি কিন্তু আগতে ধৰিব নোৱাৰিছিলে শিক্ষিত পথাৰলৈ যায় আমাৰ গাঁও সমাজৰ কথা ক'লোঁ অশিক্ষিতও কিন্তু আমি যোৱা দেখিছোঁ ধৰিব নোৱাৰে কোনজন শিক্ষিত আপুনি কোনজন অশিক্ষিত তাৰমানে সময়ে এনেকুৱা কৰি দিলে যে মই BA পাছ কৰিলোঁ আজিকালি মানে মানসিকতাটো তাৰমানে সলনি হৈছে য'ত সলনি হ'ব লাগে সেইটোত নাই অহা কিন্তু কিছুমান ক্ষেত্ৰত মানে সলনি অট'মেটিক হৈ গৈছে তাৰমানে মই এনেকৈ শিক্ষা ল'লোঁ মই BA পাছ কৰিলোঁ বা মই মেট্ৰিক পাছ কৰিলোঁ মইনো পথাৰত ইমান ৰ'দত কেলেনো কাম কৰিম এনেকুৱা এটা মানসিকতা আহি যায় কিন্তু সেই কথাবিলাক মানে বুজাব লাগে কিন্তু বহুতে তেনেকৈ মিলি জুলি কিন্তু সেই বস্তুটোৱে কিন্তু গাঁৱত মই সেইটো দেখিছোঁ আজিকালি আগত কিন্তু সকলোৱে মানে একে ধৰণে মানে ভাবিছিলে আপুনি শিক্ষিতও ধৰিব নোৱাৰে অশিক্ষিতও ধৰিব নোৱাৰে গতিকে তাত কোনো ভেদাভেদ নাছিলে আৰু সকলোৱে মানে কাম কৰিব লাগে ভাল কাম মানুহে কৰিব লাগে সেইটো এটা মানে আদৰ্শ নীতিত আছিলে এতিয়া আপুনি শিক্ষাৰ হাৰ বাঢ়িছে কিন্তু বাঢ়িলেও এটাই ভাবে যে মানে কোনটো কাম প্ৰশ্ন কৰে নিজকে আমি আগৰ মানসিকতাটো আছিলে এইখিনি কাম তহঁতে কৰ দেই কৰিব লাগিব বা তোমালোকে এইখিনি কৰা দেই কৰিব লাগিব এনেকৈ কৰি যায় মানসিকতাটো এতিয়া কি হৈছে এইখিনি কৰিব দিছে মই কিয় কৰিম নে প্ৰশ্ন আনে যে মানে এইখিনিতে জ্যেষ্ঠজনৰ মানে হেৰি সন্মানটো মানে শিক্ষিত হৈছে যদিও কিন্তু কমিছে আচলতে সেই বস্তুটো মানে শিক্ষাই সেইটো আনিব পাৰিলে আমাৰ সম্পূৰ্ণ ঠিক হৈ যাব আৰু হয় আপুনি আমি যিটো অঞ্চলৰ পৰা বিলং কৰোঁ আমাৰ অঞ্চলত সমস্যাসমূহ যেনেকুৱা আৰু সেই সমস্যাসমূহক নেওচি যাবৰ কাৰণে এনেকুৱা কিছুমান মানে অনুভৱ এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰকাশ কৰিছে যে আমাৰ শিক্ষাই আচলতে আমাৰ শিক্ষিত আৰু অশিক্ষিত বৰ্তমান মানে শিক্ষাৰ সেই ডিগ্ৰী ডিপ্ল'মাসমূহে আমাৰ মাজত এটা বিভেদৰ সৃষ্টি কৰিছে মই ভাবোঁ বাৰু নহ'ব পাৰে মই নহ'বও পাৰে নহয় আচলতে মই কিন্তু ভাবোঁ আৰু যিটো পাইছোঁ আমি পোৱাটো প্ৰেক্টিকেল লাইফত যিটো পোৱা যায় এনেকুৱা গতিকে এই বৈষম্যটো থাকিব নালাগে যে আজি মোৰ দেউতাই পথাৰত হাল বাই আছে আৰু মই শিক্ষিত হ'লোঁ বুলি মই মোৰ দেউতাক কঠীয়াখিনি কান্ধত লৈ গৈ পেলাই দেউতাক যোগান ধৰিলে মোৰ সন্মানত কোনো ব্যাঘাত নজন্মে নহয় জানো বৰঞ্চ মোক দেখি আৰু আন 10জন অসমীয়া আদৰ্শ হ'ব কিন্তু আমাৰ সেই আদৰ্শবান এজন হ'বৰ কাৰণেও বহুতে নিজকে হীনমন্যতাত ভুগিবই মই ইমানখিনি পঢ়ি পেলাই কি কি কয় ভাৰ পাচি লৈ যাম নেকি কঠীয়া নিম নে গতিকে মই এই কথাখিনি অনুভৱ কৰিছোঁ এগৰাকী আমাৰ গাঁৱলীয়া শিক্ষয়িত্ৰীৰ পৰা খুব ভাল লাগিলে আপোনাৰ কথাখিনি জানিবলৈ পাই মানে বুজাসকলৰ কাৰণে ইংগিতটোৱে যথেষ্ট আৰু যোনে বুজি পাইছে বিশেষ আৰু এটা কথা ক'ব থাকিলোঁ কওঁ বাৰু ইয়াৰ মাজতে ইয়াৰ লগতে ৰিলেটেড
মানে কি হৈছে আমাৰ মানে আগৰ মতে ৭৫% আমি কৃষিজীৱী মানুহ নহয়নে গতিকে আমি খেতিটোত গুৰুত্ব দিবই লাগিব মেজৰিটি মাছ বিজ্ঞান কথা এটা আছে মানে গতিকে ৭৫% যেতিয়া আমাৰ কৃষিজীৱী এতিয়াও আমাৰ চাকৰিয়াল হ'বলৈ বা তেনেকৈ বহুত বাকী আছে হৈ আহিছে বহুতখিনি কিন্তু কিছু বাকী আছে গতিকে কিন্তু খেতিটো আমি এৰিব নালাগে কিন্তু আমি আচলতে খেতিটো নেৰাৰ কাৰণে বিভিন্ন কলে ঢেৰ হয় বেমাৰ আজাৰকে আদি কৰি বহুতখিনি আমাৰ বাঢ়ি গৈছে খেতিটো আমাৰ নোহোৱাৰ কাৰণে গাঁৱত যে আমাৰ খেতি বাতিবোৰ যে কমিছে গতিকে সেই খেতিটো কিন্তু কৰিব লাগে কম পৰিমাণে কৰক লাগিলে মই আপোনাৰ ব্যক্তিগত অনুভৱ যদি সুধো আপুনি কেতিয়াবা গৈ পেলাই পথাৰত ভুঁই ৰুই পাইছিলে নে বাৰু পাইছে মই খুব ভাল ভুঁই ৰুব পাৰোঁ ধান কাটিব জানো তাৰপিছত সেই ঘৰত তেতিয়া আমাৰ ল'ৰা ছোৱালীও বহুত তাৰপিছত স্কুললৈ দৌৰি দৌৰি যাব লাগে এনেকুৱা আৰু পথাৰত বহুত মানুহ যায় খেতি মাটিও আছিলে যথেষ্ট আমাৰ তেতিয়া ঘৰত গতিকে আমি চাহ দিবলৈ দৌৰি দৌৰি যাওঁ গৈ শিকোগৈ মানে এনেকুৱা আছিলোঁ আৰু সেই মাদকতাটো মানে মাটিৰ গোন্ধটো আমাৰ পৰা মানে যোৱা নাই আজিলৈকে নাযায়ো মানে গতিকে আমি সদায় সেইটো সন্মান দিওঁ সেই অনুভৱটো সেই অনুভূতিটো কেনেকুৱা যে মই ভুঁই ৰুইছোঁ নিজৰ মাটিত মই যিখিনি ভুঁই ৰুইছোঁ মানে কঠীয়া ৰুইছোঁ সেই কঠীয়াই এটা সময়ত গৈ পেলাই অনাজ লাগিব তাত ধান লাগিব সেই ধান নিজৰ ধান কাটি আনি নিজৰ চোতালত যেতিয়া মৰণা মাৰিব আমি সৰুতে মনত আছে আমাৰ ককাহঁতে যেতিয়া সেই ধানৰ মানে মেজিবিলাক কৰিছিলেহি ডুম ডুমকৈ ধান জাপি থৈছে তাত আমি গৈ পেলাই কিমান যে জঁপিয়াওঁ আৰু যেতিয়া মাহঁতে গালি দি গা ধুৱাই গোটেই গা মানে খেৰে কাটি পেলাই খুব চেকচেকাই যায় গতিকে সেই মাটিৰ গোন্ধটোত আমি ডাঙৰ দীঘল হৈছিলোঁ কাৰণে আমাৰ ইমিউনিটি চিষ্টেমটো বহুতেই ষ্ট্ৰং আজি খেতি কৰিলে হয় আৰু লগতে আমাৰ ইমিউনিটিটো এইকাৰণে ষ্ট্ৰং আমি যিকোনো সৰু সুৰা বেমাৰে চৰ্দি কাহৰে আমাক গাঁঠিত কৰিব নোৱাৰে কিন্তু আজিকালি আমি আমাৰ সতি সন্ততিক চাৰিবেৰৰ আঁৰত ট্ৰেপ কৰি ৰাখি পেলাই সকলো এই ইয়ালৈ নাযাবা এইটো মানে কি কয় লেতেৰাহে আমুকে এই তেনেকৈ থাকোঁতে সেই সিহঁতৰ ইমিউনিটি যিটো দেহৰ যিটো প্ৰতিৰক্ষা শক্তি ইমিউনিটি সেই ইমিউনিটিটোক আমি ক'ৰবাত নহয় ক'ৰবাত ধ্বংস কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আজিকালি ল'ৰা ছোৱালীবিলাক বহুতে থুনুকা নিচিনা হয় যে কিবা এটা মজবুত নহয় গতিকে আপুনি এই ক্ষেত্ৰত আপোনাৰ মানে স্কুলৰ যিখিনি ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টসমূহক মোবাইলৰ প্ৰতি আসক্তি নকৰাবৰ কাৰণে বা সেই তেওঁলোকৰ পিতৃ মাতৃয়ে কেৱল শিশুটোক চাৰিবেৰৰ মাজতে আবদ্ধ নাৰাখি শাৰীৰিক চৰ্চা কথা কৈছোঁ শাৰীৰিক চৰ্চাটো যাতে আপোনালোকে তাত মনোনিৱেশ দিয়াব পাৰে তাৰ কিবা বিশেষ ভূমিকা বা তাৰ কিবা বিশেষ পৰিকল্পনা আপোনালোকৰ বিদ্যালয়খনত আছে নেকি হয় মাজে মাজে বেলেগৰ পৰাও আমি আনো টিচাৰ তেনেকৈ য়োগা কৰা হয় যোগাসন আৰু আমাৰ টিচাৰ ফালৰ পৰাও আমি মাজে মাজে শিকাওঁ ল'ৰা ছোৱালীক সেইখিনি মানে কৰা হয় আৰু খেলা ধূলাও আমি ফিল্ডখন আমাৰ সৰু হৈ গ'ল গতিকে ল'ৰা ছোৱালী বেছি ঘৰো আমাৰ বেছি দৰকাৰ হ'ল তথাপিও লেজাৰত পৰাপক্ষত যিকণ পাৰে কিন্তু হুলস্থুলীয়া লাগে খেলিব দিওঁ কিন্তু মানে ঘৰটো নাপায় সেইকাৰণে আৰু ইয়াতে ধৰক টাউনততো জানে আৰু ৰুম লৈ তেনেকৈ সোমাই থকা হয় ল'ৰা ছোৱালীবিলাক গতিকে খুব ভাল পায় সেইকাৰণে আৰু সিহঁতে খেলিব পেলাই যাবলৈ নিবিচাৰে এনেকুৱা ছুটিৰ পিছতো কেতিয়াবা বহুত ৰৈ যায় নেযায় এনেকুৱা হয় স্কুলত সিহঁতে মানে বেছি মনোৰম পৰিৱেশটো পাইছে আপুনি বিচাৰে কিছুমান ল'ৰা ছোৱালী আৰু সেইটোৱে আটাইতকৈ ডাঙৰ কথা আৰু এটা মই কওঁ বিশেষকৈ জইণ্ট ফেমিলিটো খুব ভাল আছিলে আগতে একদম মানে আজিকালি যে মানুহৰ ইমান টেনশ্যন শব্দ এটা খুব বেছি দেখোঁ মই এনেকুৱা ভাবোঁ জইণ্ট ফেমিলিত সেইটো নহয় কিন্তু কাৰণ গোটেই মানুহে টান পায় বহুতে বাৰু এতিয়া যে জইণ্ট ফেমিলিটো বেয়া বুলি ভাবে কিন্তু নহয় বহুত ভাল কাৰণ কিবা বিপদ হ'লে আপদ হ'লে ইজনে সিজনক সহায় কৰিলে ছাপৰ্ট ল'ৰা ছোৱালীক থ'বলৈ সুবিধা হ'লে এতিয়া আপোনাৰ যিটো কণ্ডিশ্যন আপুনি কোনেও কাকো বিশ্বাস কৰিব নোৱাৰা নিচিনাই হৈ গৈছে নহয়নে এনেকুৱা কিছুমান মানে পৰিস্থিতি আহিছে আজিকালি অকণমান মানে কম সংখ্যক বাৰু তেনেকৈ কিন্তু ভাবোঁতেতো ভাৱ আহি যায় নহয়নে গতিকে ল'ৰা ছোৱালী এটা খোৱা মেলাকে আদি কৰি বহুতখিনি সমস্যা সেইকাৰণে জইণ্ট ফেমিলিটো সেইটো নোহোৱাৰ কাৰণে কিন্তু বেছি সমস্যা মানুহে সেইটো কেনেকুৱা ধৰণে অনুভৱ কৰে মই নাজানো মই কিন্তু সেইটোৱে ভাবোঁ জইণ্ট ফেমিলিত থাকিলে সেইটো কিন্তু ইমান টেনশ্যন বোলা শব্দ এটা তৎক্ষণাতে মানে বহুত চিন্তা কৰি কিছুমানটো চিন্তাতে তেনেকৈ মানে মৰিও যায় তেনেকুৱাও পাইছোঁ কিছুমান মানে আৰু কোনোবাই ভাল বুদ্ধি দিবলৈও তেনেকৈ নাপায়
সুবিধাই নাপায় তেনেকৈ ছুইচাইড হয় কিবা হৈছে তেনেকুৱাও পাইছোঁ গম পাই নে পিছত গম পাই বহুত দুখ লাগে কিন্তু মই এটাই ভাবোঁ হয় কিবা কাৰণত কোনোবাই বেয়া লৈ গৈছে কিবা এটা হৈছে কিন্তু আমাৰ মানুহে মানুহক বুজাই মেলি মানে জীয়াই থাকক ভালকৈ কোনোবা যোনেই নহওক কিন্তু ভাল কৰিব পৰা ব্যৱস্থা থাকে নহয় বহুত আজিকালি কিমান মেডিকেল আগবাঢ়িছে বা ছায়েন্স আগবাঢ়িছে নহয়নে বাৰু প্ৰযুক্তিবিদ্যাও তেনেকৈ কিমান মানে বাঢ়িছে মানে হেৰিবিলাক ক্ষমতাবিলাক নহয়নে বাৰু গতিকে কিন্তু যিকোনো পাৰে তেনেকৈ কৰিব পৰা যায় গতিকে সেইখিনি দিশতো আমি কিন্তু গুৰুত্ব দিব লাগিব কিন্তু কিছুমান নুবুজা মানুহে চিতিয়া মানুহে ভাবে যে মোৰ এইটো এনেকুৱা হৈ গৈছে এনেকুৱা হ'ল বহুত মানে টেনশ্যনত ভুগি তাৰপিছত গৈ কি হৈছে সেই সময়ত বুজাই দিয়া মানুহো নাপায় ছুইচাইডে কৰি দিছে গতিকে আমি কিন্তু তেওঁলোকৰতো সেইটো মানে কি ভুলৰ কাৰণে বেলেগৰো ভুলৰ কাৰণেও হয় নহয় সেইটো কিন্তু বেয়া লাগে তেতিয়া সেই বস্তুবিলাক ল'ৰা এটাই হওক ছোৱালী এজনীয়ে হওক কিন্তু বহুতখিনি হৈছে সেইখিনি মই ভাবোঁ সকলোৱে কিন্তু ওচৰ চুবুৰীয়াই হওক কোনোবাই হওক সেই বস্তুবিলাক জানিলে কিন্তু বহুত মানে গুৰুত্ব দি যে গম পায় যে মানসিকতাটো এই মানুহজন যোনেই নহওক আপোনাৰ কোনোবা হওক নহওক কথা নাই যে দেখিছে এই ল'ৰাজন দেখোন এই মানুহজন এনেকুৱা লাগিছে কিয় এটা আমি ফিল কৰিব পাৰোঁ নহয় তেতিয়া কিন্তু লগ পাই অকণমান মানে সুবিধা হ'লে তেনেকৈ কথা চথা পাতি নিজে নোৱাৰিলেও আনক ক'ব লাগে যাওকচোন এই মানুহজন বা এনেকুৱা কিবা মই তেনেকৈ কেতিয়াবা কৰোঁ কিন্তু দেই সোধকচোন তেনেকৈ কাৰোবাৰ দেখিলোঁ কি হ'ল আপোনাৰ বা এনেকৈ বস্তুটো তেতিয়া জানি লওঁ কিন্তু কৈও গৈছে বহুতে দেই কৈছে বাইদেউ আপুনি এনেকৈ ক'লে যে মোৰ মনটো ইমান ভাল লাগিছে সেই বস্তুটো তেনেকৈ ভাল লাগে মই এতিয়া কেতিয়াবাহে কৰিছোঁ কিন্তু তেনেকৈ বহুত তেনেকুৱা ওলাই কিন্তু আজি ডেটত আগত খুব ভাল লাগিলে আপোনাৰ কথাখিনি আৰু গতিকে মানে মানৱীয় গুণ ক'বলৈ গ'লে সেইটোৱে মানে সেইখিনি কৰিব লাগে সেইটো অভাৱ আজিকালি গাঁৱতো আজিকালি অভাৱ হৈ গৈছে কি ইঘৰে সিঘৰৰ লগত টাউনৰ নিচিনাই প্ৰায় হৈছে প্ৰায় নাযায় গেট টেট বন্ধ বা দৰ্জা বন্ধ এনেকৈ প্ৰায় পৰিস্থিতি অলপ বাধ্য কৰাইছে কিন্তু যে বন্ধ কৰিলে বুলি যে যোৱা জুই নহয় সেইটো হ'ব নালাগে নহয়নে বাৰু যে ইজনে আনজনৰ প্ৰতিবেশী কাক কয় সেই বস্তুখিনি অকণমান মানুহৰ তাৰমানে শিক্ষিত হৈছে কিন্তু সেই বস্তুখিনি হেৰাই গৈছে তাৰমানে কি হৈছে মানসিকতাটো মানে ছেটিং হৈ গৈছে তেনেকৈ ছেটিংটো আমাৰ মানে বহুত কথাত সলালে আমাৰ মানে সমাজখন আকৌ মূল ফুটিলে গৈ আহিব একদম হৈ যাব সেইটোৱে খুব ভাল লাগিলে আপোনাৰ পৰামৰ্শসমূহ নাজানো আৰু আমাৰ গাঁৱলীয়া আচলতে মই এইখিনিতে কথা এটা কওঁ মোৰ মনত পৰিলে এজন বহুতেই বিখ্যাত ব্যক্তি আছিলে বহুতেই গুণী জ্ঞানী ব্যক্তি আছিলে ছাৰ ৱাল্টাৰ স্কট শুনিছে নিশ্চয় আৰু সেই ছাৰ ৱাল্টাৰ স্কটে কৈছিল যে মই বহুত জেগা ঘূৰিলোঁ গোটেই পৃথিৱীখন ঘূৰিলোঁ মই যিখন দেশলৈ যাওঁ সেই দেশখনত গৈ পেলাই মই এয়াৰপৰ্টত যেতিয়া লেণ্ড কৰোঁ মোক আদৰিবৰ কাৰণে সেই দেশৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি ৰখি থাকে কিন্তু বহু উচ্চ শিক্ষিত উচ্চ স্তৰৰ ব্যক্তিসকলক লগ পালোঁ বহু হাই ফাই সমাজক লগ পালোঁ কিন্তু গাঁৱৰ নিচলা অজলা লোকসকলৰ নিচিনা অন্তৰৰ সেই মিঠাটো অন্তৰৰ সেই নিভাঁজ প্ৰেমটো সেই নিভাঁজ প্ৰেম বা সেই নিভাঁজ সহানুভূতি আন ক'তো নাপালোঁ আৰু মই আজি এগৰাকী হ'ব পাৰে তেখেত মানে কি কয় প্ৰাইমেৰী স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰাইমেৰী স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বুলি আমাৰ সমাজখনে ক্ৰিটিচাইজ কৰে LP স্কুলৰ মাষ্টৰহে আচলতে LP স্কুলৰ মাষ্টৰসকলেই আমাৰ জীৱনৰ মানে সেই গছৰ পুলিটো ৰোপণ কৰাৰ প্ৰথম মালিজন যিজন মালিৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ এই জীৱন বৃক্ষডাল কেনেকৈ পিছলৈ ডাল ফুলি ফুলে জ্যোতিষ্কৰ হৈ পৰিব হয় জাতিষ্কমান হৈ যাব গতিকে এওঁলোক আমাৰ বাবে শ্ৰদ্ধাৰ ব্যক্তি এওঁলোক আমাৰ বাবে পূজনীয় ব্যক্তি এওঁলোকক আমি যদি পূজন কৰোঁ তেতিয়াহ'লে আমি আমাৰ জীৱন বাটত কেনেকৈ আগবাঢ়ি যাব পাৰিম সকলোৱে নিজে এবাক নিজৰ অন্তৰখনক সুধি চাব হয় বাইদেউ মই আহি মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ আপুনি বৰ্তমান আপোনাৰ 2 বছৰ যদি চাকৰিকাল আছে তেতিয়াহ'লে আপুনি প্ৰায় 58 এজ হ'ল আপোনাৰ গতিকে আপুনি এটা দীৰ্ঘদিনীয়া জীৱনকাল ইতিমধ্যে অতিবাহিত কৰিলে আৰু এই দীৰ্ঘদিনীয়া জীৱনকালত আপোনাৰ নানান মানে ঘাত প্ৰতিঘাত সুখ দুখ নানান অনুভূতিসমূহ আপোনাৰ অনুভৱত সঞ্চয় হৈ আছে গতিকে আপুনি জীৱন পৰিক্ৰমা কৰোঁতে আপোনাৰ মূল মন্ত্ৰ কি আছিল যিটো মূল মন্ত্ৰই আপোনাক পথভ্ৰষ্ট হোৱাৰ পৰা আজিলৈকে বচাই ৰাখিছে বা আজিলৈকে সেই মনোবল দি ৰাখিছে যিটো মনোবলৰ দ্বাৰা আপুনি জীৱন বাটত আগুৱাই গৈ আছে গতিকে মই সেই মূল মন্ত্ৰটোক আমাৰ নৱপ্ৰজন্ম আমাৰ সমাজখনলৈ বিচাৰোঁ যাতে তেওঁলোকেও সেই তাৰ পৰা আপোনাৰ মূল মন্ত্ৰটোৰ পৰা তেওঁলোকেও এটা বেনিফিট পায় মই আগুৱাই কিমান গৈছোঁ বাৰু সেইটো বাৰু অনুভৱটো বাৰু মোৰ ইমান অহা নাই বাৰু এতিয়াও বাৰু মানে মন আছে আৰু আগবাঢ়িবলৈ বাৰু এতিয়াও বাৰু কিন্তু
কথা হ'ল মই এটাই মানে মূল মন্ত্ৰ হিচাপে লওঁ সদায় কিন্তু ভগৱানক স্মৰণ কৰিব লাগে আপুনি হয় কেতিয়াবা যে ভাল একেবাৰে ভাল সেইটো ক'বলৈ নাযাওঁ যে কিন্তু কি হয় আপুনি ধৰক বেয়া দিশত কেতিয়াবা ভাল দিশ আৰু বেয়া দিশ থাকে আপুনি যেতিয়া নেকি কেতিয়াবা বেয়া দিশত আহিবলৈ মনটোৱে কেতিয়াবা ক'ব আপুনি কিন্তু ভগৱানৰ সদায় তেনেকৈ স্মৰণ কৰিব লাগিব আৰু ভগৱানে সদায় সহায় কৰিব বিশ্বাস ৰাখিব লাগে সেইটোৱে মই ভাবোঁ তাৰ বাহিৰেও কিন্তু নিজৰ কাম ডিউটি সদায় কিন্তু কৰিব লাগে ঠিকমতে পৰাপক্ষত বেমাৰ আজাৰ হ'লে বেলেগ তেতিয়া আপোনাক সদায় ভগৱানে ভাল পথলৈ নিব মই সেইটো ভাবোঁ মানে নিজৰ কৰ্মসমূহ কেতিয়াও কাইলৈ কাৰণে জমাই থ'ব লাগে আৰু কৰ্ম কৰি থাকিব লাগে মানুহে তেতিয়া মানে ঠিকমতে কৰ্ম কৰি থাকিব লাগে মানুহ তেতিয়া মানে বেয়া পথত যোৱা মানে কথা নাথাকে খুব ভাল লাগিলে আপোনাৰ কথাখিনি জানিবলৈ পাই আৰু আশা কৰোঁ এই কথাসমূহৰ দ্বাৰা বৰ্তমান আমাৰ সমাজৰ বিশেষকৈ আমাৰ গাঁৱলীয়া সমাজ নগৰৰ মানুহসমূহেতো আমাৰ গাঁৱলীয়া মানুহসমূহক আজিও টিকিং এটা মনোভাৱেৰে চায় সেইটো এটাই কওঁ যে পদুম বোকাতে ফুলে নহয় জানো হয় সেইটো হয় গতিকে সেইটো আজিকালি অৱশ্যে বাৰু আছে তেনেকৈ আজিকালি কিন্তু বহুত সলনি হৈ গৈছে হয়নে নহয় ধুনীয়াটো কাক কয় আচল অৰ্থ আগৰ মানুহে বুজা নাছিলে ধুনীয়াটো কাক কয় এতিয়া মানুহ সেইটোৱে বেছি শিক্ষিত হৈ গৈছে মানে বেছিভাগে মানে ভিতৰলৈ গৈ বহুতখিনি বুজিছে গতিকে আচল কিন্তু বস্তুখিনি উদ্ধাৰ কৰিব পাৰিছে যে ধুনীয়াটো ক'ত থাকে বা জ্ঞানী ক'ত থাকে কিন্তু আগত অলপ মানে বহুতৰে সেইটো বুজা ধাৰণাটো মানে ভুলে বুলি ক'ব পাৰি ভুলে আছিলে আজিকালি কিন্তু বহুত সলনি হৈ গৈছে যে গতিকে আমাৰ সেইকাৰণে ভৱিষ্যত আমি বহুত ভাল আশা কৰিব পাৰোঁ এই যে কিছুমান ভুলৰ শুধৰণিটো আচল নহয়নে সেই বস্তুখিনি আমাৰ ঠিকমতে মানুহে ব্যৱহাৰ কৰিলে ল'লে মানে একদম মানে অসম হাবিগুচি মানে ফুলবাৰী হ'ব সেইটোৱে আৰু সেইটোৱে আমাৰ ৰাম ৰাজ্য হ'ব আৰু সেইটোৱে আমাৰ কামনা আৰু সকলোৰে কামনা সুমন দাসৰ দ্বাৰাই তেওঁ আহি পালে তেওঁক মই প্ৰথম লগ পাই সঁচাকৈ বহুত ভাল পালোঁ ব্যৱহাৰ পাতিয়ে তাৰপিছতহে গম পালোঁ যে কাৰণটো কি কামত আহিছে বা সোধাত তেওঁ গোটেই বিৱৰি ক'লে তাৰপিছত এই কথাখিনি শুনি সঁচাকৈ মোৰ বহুত ভাল লাগিলে আজি ইমান ব্যস্ততাৰ দিনতো যে তেওঁ এনেকৈ বহুতখিনি ঠাইত এনেকৈ বহুত স্কুল কলেজ ইউনিভাৰ্চিটিত গৈ তেওঁ এই যে বুজ লৈ ছাৰ বাইদেউসকলক তেনেকৈ তেওঁ মূল্যৱান সময় দি এই যে দেশৰ বা ৰাইজৰ নিজৰ সকলোৰে কাম কৰিবলৈ ওলাইছে মই তাৰ কাৰণে এই জ্ঞান বাৰ্তা অনুষ্ঠানক মই যথেষ্ট সঁহাৰি জনাইছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু যাতে আগলৈ বহুত ভাল কাম কৰি যাওক ইয়াকে কৈ মোৰ বাক্য শেষ কৰিলোঁ আৰু বহুত ধন্যবাদ আৰু আশা কৰোঁ আমাৰ এই আজি বাৰ্তালাপটোৰ পৰা আমাৰ দৰ্শক ৰাইজ তথা আমাৰ অভিভাৱকসকল বিশেষকৈ আমাৰ এই বিদ্যালয়ত যিসকল কণ কণ শিশু পঢ়ি আছে এই কণ কণ শিশুসকলৰ প্ৰতিজন কণ কণ শিশুসকলৰ পিতৃ মাতৃয়ে যাতে আমাৰ এই বাৰ্তালাপটোৰ পৰা কিছু কথা আয়ত্ব কৰি তেওঁলোকৰ নিজৰ জীৱনত এপ্লাই কৰিবলৈ চেষ্টা কৰে বিশেষকৈ মেডাম মই এইখিনিতে এটা কথা মনত পৰিলে যে মানুহে বহুত ডাঙৰ ডাঙৰ কথা পঢ়ে বহুত ডাঙৰ ডাঙৰ কথা কয় কিন্তু সেই ডাঙৰ ডাঙৰ কথাখিনি যেতিয়া পালনৰ কথা আহে এই পালনত বহুত ভাল ভাল মনীষীও ফেইল হৈ যায় গতিকে আমি আশা কৰোঁ এই পালনত মানে গুৰুত্ব আৰোপ কৰক আৰু যদি পালনত গুৰুত্ব আৰোপ কৰে তেন্তে নিশ্চয় আমাৰ মানে যিখন আপুনি ৰাম ৰাজ্য বা যিখন আমি সৰ্বাংগীন বিকাশৰ কথা কৈ আছোঁ সেই সৰ্বাংগীন বিকাশ নিশ্চয় হ'ব আৰু যিহেতু সময়ৰ এটা সীমা থাকে মেডাম গতিকে আজিৰ বাবে দৰ্শক ৰাইজ আপোনাৰ পৰা মেডাম আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ